মই ঠিক ইমান সিকুৱেন্সত হয়তো মই কথাখিনি ক'ব নোৱাৰিম মনৰ কেইটামান কথা মই যেহেতু গম পাইছো যে আজি আপোনালোকৰ তাইৰ লগত এটা আলাপ হ'ব দুই এটা কথা মই জাষ্ট নোট ডাউন কৰি লৈছিলো প্ৰথম কথা যেতিয়া আমি শিক্ষণ সঁজুলিৰ কথা আমাৰ মনলৈ আহে তেতিয়া আমি মানে বহুত আমি দেখিছো খুব সুন্দৰ মানে শ্ৰদ্ধাৰ ছাৰ বাইদেউ আছে ইয়াতে তেওঁলোকৰ মাজৰে বহুতে কিন্তু খুব সুন্দৰভাৱে প্ৰস্তুত কৰে আৰু এইবোৰ দেখি আমাৰ খুব ভাল লাগে ইনফেক্ট গুণোৎসৱৰ সময়ত এইটো আমাৰ খুব এটা ভাল অভিজ্ঞতা হৈছিলে যে আমি খুব ভিতৰৰ বিদ্যালয়সমূহলৈ নহয় কোনোবা গৈছে বিদ্যালয়সমূহত তেওঁলোকৰ যি প্ৰচেষ্টা আছে তেওঁলোকৰ যিমানখিনি তেওঁলোকৰ মানে কাম কৰি আছে সেইখিনি আমি আটাই দেখাৰ আমাৰ সৌভাগ্য হৈছিলে গতিকে তাৰ ভিতৰতে মানে কি হয় কেতিয়াবা এইটো অভিজ্ঞতা আমাৰ হয় আমি যেতিয়া কওঁ যে এনেকুৱা ধৰণৰ শিক্ষণ সঁজুলিৰ কথা তেতিয়া অকমান মানে নাই আমাৰ মানে ফাণ্ডৰ হয়তো অকমান দৰকাৰ হয় সেইটো আমাৰ অভাৱৰ কাৰণে আমি কেতিয়াবা শিক্ষণ সঁজুলি কৰাত অসুবিধা হয় এনেকুৱা ধৰণৰ কথাও আহে কিছুমান শিক্ষণ সঁজুলি নিশ্চয়কৈ তাত অকমান হয়তো খৰচৰ কথা থাকে কিন্তু বহুত ক্ষেত্ৰত হয়তো আমি দেখিছো যে আমাৰ ওচৰে পাজৰে এনেকুৱা কিছুমান বস্তু থাকে যিখিনিৰ আমি ব্যৱহাৰ কৰিলে দেখো যে সেইটোৱে খুব সুন্দৰ এটা সঁজুলি হয়তো হ'ব পাৰে যেনেকুৱা ধৰণৰ আমি ল'ৰা ছোৱালীৰ যদি পঠন অভ্যাস গঢ়াৰ কথা কওঁ যিটোৰ ওপৰত এতিয়া যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে কিয়নো ল'ৰা ছোৱালীয়ে যদি যিটো ৰিডিং হেবিট পঢ়া শব্দ শিকা বা বাক্য ৰচনা বা মানে নিজৰ ভাৱ প্ৰকাশ কৰা এইখিনি যেতিয়ালৈকে তেওঁলোকে আয়ত্ত কৰিব নোৱাৰে তেতিয়ালৈকে তেওঁলোকে মানে কি হয় বেলেগ এটা বিষয় শিকাটো সেইটো এটা হেঙাৰ হিচাপত হ'ব পাৰে মানে আমাৰ কেতিয়াবা কি হয় আমি এজন ছাত্ৰই গণিতত অকমান কম নম্বৰ পাইছে EVS-ত অকমান কম নম্বৰ পাইছে বা বিজ্ঞানত অকমান কম নম্বৰ আমি লগে লগে কওঁ যে ল'ৰাজন গণিতত দুৰ্বল এজন পৰিৱেশ বিজ্ঞানত দুৰ্বল কিন্তু হয়তো এনেকুৱাও হ'ব পাৰে হয়তো সদায় নহ'বও পাৰে কিন্তু কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে তেওঁ যে দুৰ্বল এই তেওঁৰ আচলতে দুৰ্বলতাটো সেই বিষয়টো নহয় তেওঁ হয়তো ভাষাৰ ক্ষেত্ৰতে তেওঁ যিখিনি আমি যিটো আজিকালি লাৰ্ণিং আউটকাম কওঁ শিক্ষণীয় যিখিনি সেইখিনি হয়তো আয়ত্ত কৰিব পৰা নাই যাৰ ফলত এনেকুৱা হ'ব পাৰে যে তেওঁ হয়তো প্ৰশ্নটোকেই ভালদৰে বুজি পোৱা নাই সেইকাৰণে তেওঁ উত্তৰটোকেই সঠিককে দিব পৰা নাই এই ধৰণৰ কথা হ'ব পাৰে গতিকে মই এটা মোৰ যেতিয়া দেখিছিলো মই মানে ভাবিছিলো কিছুখিনিয়ে সেইটো কৰিছেও ইতিমধ্যে তেওঁলোকে মোক কৈছে যে আমি প্ৰত্যেকৰে ঘৰতে আমাৰ বাতৰি কাকত ৰাখো বহুত বিদ্যালয়তো তেনেকে ৰাখে সাধাৰণতে আমি বাতৰি কাকতবোৰ অকমান পুৰণা হলে আমি বিক্ৰী কৰি দিয়াৰ সময়ত বা তাৰ আগতে আমি প্ৰত্যেক বাতৰি কাকতৰ লগতে মোৰ বোধেৰে সপ্তাহৰ এদিন এটা শিশু শিতান এটা থাকে আমি যদি সেই শিশু শিতানটো যদি আমি ছুটিয়াকে ৰাখি থৈ দিওঁ 2 মাহ 3 মাহৰ পিছত আমি যিটা আমি পালো সেইখিনি আমি এটা সুন্দৰকে জাষ্ট লিখি ললেই হয় আমাৰ এটা সমল হয় সেইটো যদি ল'ৰা ছোৱালীক মানে পঢ়িবলৈ দিওঁ বহুতখিনি তাত একো খৰচৰ কথাই নাহে দ্বিতীয়তে হয় কি আমাৰ আইডিয়েলি থাকিব লাগে মাজতে আমাৰ যিটো লাৰ্ণিং আউটকামৰ কথাটোৰ কিছুমান ধৰণৰ সেইটো প্ৰত্যেক শ্ৰেণী কোঠাতে সেইটো থোৱাৰ এটা কথা আছিলে আৰু বহুত ক্ষেত্ৰত আমি দেখিছো বিদ্যালয়সমূহত সেইসমূহ আছে আমি হয়তো ল'ৰা ছোৱালীখিনিক সেইখন যে আঁৰি থোৱা আছে বা লগাই থোৱা আছে আমি হয়তো তেওঁলোকক সেইখনো পঢ়িব ক'ব পাৰো যে পঞ্চম মানৰ শ্ৰেণীৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ এজনক আমি গণিতখিনি মানে লাৰ্ণিং আউটকাম আছে বা ভাষাৰ যিখিনি লাৰ্ণিং আউটকাম আছে সেইখন পঢ়িলেও আমি হয়তো গম পাম যে তেওঁলোকে খুব সুন্দৰকে সাৱলীলকে পঢ়িব পাৰিছে নাই উচ্চাৰণত তেওঁলোকৰ কিবা অসুবিধা পাইছে নেকি যুক্তাক্ষৰত তেওঁলোকে অকমান থমকি ৰৈছে নেকি বা সেইবোৰত তেওঁলোকে সঠিকভাৱে তেওঁলোকে ক'ত কিমান সময় হয়তো ৰ'ব লাগে সেইখিনি তেওঁলোকে আয়ত্ত কৰিব পাৰিছে নে নাই সেইটো আমাৰ এটা মানে সমল হ'ব পাৰে এইটো মোৰহে ধাৰণা মই এই গোটেই কথা মই আপোনালোকে কৰিবই লাগিব মানে তেনেকুৱা ধৰণৰ হেৰিত মই কোৱা নাই মোৰ জাষ্ট মনত আহিছিলে যদি আপোনালোকে ভাবে যে এইখিনি কৰিলে হয়তো কিছু সহায় হ'ব তেতিয়াহ'লে আপোনালোকে সেইটো মানে বিবেচনা কৰি চাব পাৰে তৃতীয়তে আছিলে আমি সাধাৰণতে দেখো আমি ল'ৰা ছোৱালীখিনিক আমি মানে তেওঁলোকৰ কথোপকথনৰ বা তেওঁলোকে প্ৰশ্ন কৰাৰ
হয়তো স্কোপ কম থাকে আৰু সেইটো হয়তো মোৰ হেৰি হ'ব পাৰে যে মই যিখিনি দেখিছো বেছিখিনি ক্ষেত্ৰত হয়তো মই তেনেকুৱা অভিজ্ঞতা মই পাইছো মই আটাই তেনেকুৱা কৰে বুলি মই ক'ব খোজা নাই আমি ল'ৰা ছোৱালীক হয়তো অকমান প্ৰশ্ন সোধাৰ তেওঁলোকৰ অকমান কোৱাৰ সুবিধা এটা হয়তো দিব পাৰিলে ভাল কেতিয়াবা এনেকুৱা কৰিব পাৰো নেকি এটা আমাৰ পাঠ হৈ গ'ল পাঠটো হৈ যোৱাৰ আমাৰ নিৰ্দিষ্ট সময় থাকে 40 মিনিট 45 মিনিট তাৰে হয়তো আমি 5 মিনিট 7 মিনিট আছুতীয়াকে ৰাখি যেতিয়া পাঠ এটা হৈ গ'ল তেওঁলোকৰ মাজতেই আমি এটা প্ৰশ্নোত্তৰ ধৰণৰ মানে কাৰ্যসূচী আমি ল'ব পাৰো নেকি যে যিটো পাঠ হৈ গ'ল কোনোবা এজনে এটা প্ৰশ্ন সুধিব তেওঁলোকৰ মাজৰে কোনোবা এজনে হয়তো উত্তৰ দিব মই ভাবো তেনেকুৱা ধৰণৰ এটা কৰিলে আমি যিটো ইংৰাজীতে কওঁ যে ৰিকেপিচুলেশ্যন পুনৰ আলোচনা সেইটো হয়তো প্ৰকাশ কৰাৰ যিটো মানে দক্ষতা সেইটো হয়তো তেওঁলোকক যথেষ্টখিনি তেওঁলোকে উন্নত কৰিব পাৰিব কাৰণ আমি ল'ৰা ছোৱালীক যিমানেই প্ৰশ্ন সুধিব সিমানেই তেওঁলোকৰ জনাৰ যিটো আমি যিটো যে কিউৰিয়চিটি সেই বস্তুটো আমি তেওঁলোকক মানে খুব উৎসাহ জনাব লাগে তেওঁলোকৰ যিমান প্ৰশ্ন থাকে এনেকুৱা হ'ব পাৰে কেতিয়াবা তেওঁলোকে প্ৰশ্ন এটা সুধিছে সেই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত তেতিয়া নাথাকিবও পাৰে কিন্তু আমি পিছত হয়তো কোনোবা এজনক সুধি বা পিছত নিজেই হয়তো অকমান চাই পেলাই সেই প্ৰশ্নৰ এটা উত্তৰ আমি দিব পাৰো বা কি হয় খুব মানে মই নিজে আচলতে ভাবো যে এটা কথোপকথন কেতিয়াবা হয়তো আমি এনেকুৱা এটা কৰিব পাৰো যে চিম্পল কথোপকথন এটা কিন্তু কথোপকথনটো হয়তো আমি অকমান নিজে মনতে অকমান জুকিয়াই ল'ব লাগিব আমি সেই কথোপকথনটো আমি কেনেদৰে আগবঢ়াম কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে যে এটা কথোপকথনৰ জৰিয়তেই আমি ল'ৰা ছোৱালীখিনিক বহুত কথাৰ তেওঁলোকক খুব কম সময়তে বহুত কথা আমি শিকাই দিব পাৰো আৰু মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কওঁ মই সাধাৰণতে আমি যেতিয়া স্কুললৈ যাওঁ তেতিয়া আমাৰ মানে প্ৰথমতে আমি শ্ৰেণী কোঠালৈ সোমাওঁ ল'ৰা ছোৱালীৰ লগত কথা পাতি ভাল লাগে তেওঁলোকৰ প্ৰশ্ন শুনি বা তেওঁলোকৰ যিয়েনো ভাল লাগে তেতিয়া কি হয় মানে মই সাধাৰণতে মোৰ কথা কৈছো মানে অকমান 6 বা 7ৰ ষ্টুডেন্ট পালে মই আজি কি বাৰ কালি কি আছিলে কাইলে কি বাৰ এইটো কি মাহ এনেকুৱা ধৰণৰ যেতিয়া মই কওঁ বা খুব সহজকে আজি কি বাৰ চাপোজ আজি হৈছে আজি শনিবাৰ সেইটো মই তেওঁলোকক অনুবাদ কৰিব দিওঁ এইটো আজি শনিবাৰ হলে কি হব কাইলে দেওবাৰ হলে সেইটো কি হব তেনেকুৱা ধৰণৰকে খুব অকমান কথা বতৰাৰে হয়তো আমি তেওঁলোকক বহুতখিনি কথাৰ মানে শিকাব পাৰো আৰু যিটো হয়তো তেওঁলোকৰ আমাৰ সাধাৰণতে এটা চিন্তা থাকে যে এইখিনি সময়ত আমি এইখিনি কথা শেষ কৰিব লাগিব বহুত সময়ত মই মানে ছাৰ বাইদেউসকল সেইটো দোষ নিদিও তেওঁলোকৰ ওপৰতো হয়তো তেওঁলোকে হয়তো এটা ফিল কৰে যে আমি আগতে আমি যেতিয়া যাওঁ তেতিয়া তেওঁলোকে কয় আমাৰ মানে এটা থাকে আমাৰো যে একাডেমিক কেলেণ্ডাৰ এইখিনি সময়ত এই পাঠটো পৰ্যন্ত হৈ যাব লাগে গতিকে হয়তো ভবা যায় যে পাঠটো হোৱাটোৱে হয়তো আমাৰ এটা কৰবাত হয়তো আমি সেইটো প্ৰেচাৰ ফিল কৰো যে পাঠটো হৈ যাব লাগে কিন্তু তাৰ আগৰ পাঠ এটাৰ কথা হয়তো ল'ৰা ছোৱালী খিনিয়ে খুব মানে তেওঁলোকে হয়তো ইতিমধ্যে গোটেইখিনি কথা আয়ত্ব কৰিব পৰাই নাই কিন্তু আমিও যিহেতু মানে এটা হয়তো ফিল কৰিছো যে নাই এইটো পাঠলৈকে যদি নহয় কি হব সেই ধৰণৰ কথাৰ পৰা মই কৈছো যে আমি যদি অকমান যিটো আমি কওঁ যে কোৰিলেচনৰ যিটো কনচেপ্ট বা ইন্টিগ্ৰেশ্যনৰ যিটো কনচেপ্ট এইটো যদি আমি এপ্লাই কৰো তেনেহলে হয়তো আমাৰ শিকাওঁতেও সহজ হ'ব আৰু যিটো আমাৰ চিন্তা থাকে যে এইটো পাঠলৈকে আমাৰ সমাপ্ত কৰিব লাগে সেইটোৰ ক্ষেত্ৰতো হয়তো সহায়ক হ'ব পাৰে মই মানে আপোনালোক নিজে অভিজ্ঞ আপোনালোকে ল'ৰা ছোৱালীৰ লগত শিকাই গতিকে আপোনালোকক হয়তো মই কেনেকে শিকাব লাগে সেইটো কোৱাৰ মানে ধৃষ্টতা মই নকৰো কিন্তু মোৰ জাষ্ট মনত অহা কিছুমান কথাহে মই কৈ আছো এইখিনি মই দোহাৰিছো অৱশ্যে বাৰে বাৰে তাৰ পিছত আছিলে এটা কথা আমাৰ থাকে যেনেকে মানে কিছুমান খুব সহজ মানে ধৰক আমাৰ এতিয়া ডিকচনেৰী ৰিডিং যিটো অভিধান চোৱাৰ যিটো অভ্যাস সেইটো আমাৰ ল'ৰা ছোৱালীক খুব বেছি মই অভ্যাস কৰোৱা মই দেখা নাই মই আকৌ এটা অভিজ্ঞতাৰ কথাই কৈছো নিজৰ গুণোৎসৱৰ সময়তে যোৱা অভিজ্ঞতা
স্কুললৈ গৈছো, মই শ্ৰেণীকোঠা এটাত সোমাইছো, ছাত্ৰ এজন তেওঁৰ নাম সুধিলো, তেওঁৰ নামটো ক'লে যে মোৰ নাম শাশ্বত। তেতিয়া মই তেওঁৰ অৰ্থ জানে নেকি সুধিলো, ক'লে যে বাইদেউ মই নামটোৰ অৰ্থ নাজানো। তেতিয়া মই শ্ৰেণীকোঠাত থকা বাইদেউক ক'লো, বাইদেউ আপোনালোকৰ অভিধান আছে নেকি? তেখেতে অভিধানখন আনিলে। মই ছাত্ৰজনক নিজেই তেওঁৰ নামটো অভিধানত বিচাৰিবলৈ ক'লো। মানে মই ঘৰতে আছো, কেনেকে তেওঁৰ নামটো তাত চাব। তাৰপিছত তেওঁৰ নামটো যেতিয়া তাত পাইছে, তাত তেওঁ নিজে নিজৰ নামৰ অৰ্থটো তাত পঢ়িছে। গতিকে তেতিয়া তেওঁ নিজৰ নামটোৰ যে ইমান এটা সুন্দৰ অৰ্থ আছে, তেওঁ সেইদিনাখন গম পাইছে। আমি তেনেকুৱা ধৰণৰ যদি আমি কিছুমান প্ৰেক্টিচ কৰাওঁ, যে ডিক্সনেৰী এখন কেনেকে পঢ়িব লাগে, আৰু ডিক্সনেৰীখনত অকল শব্দৰ অৰ্থই নাথাকে, তাত গ্ৰামাৰৰ বিভিন্ন কথাও তাত টাচ কৰা থাকে। সেই ধৰণৰ অভ্যাস আমি যদি কৰিব, কেতিয়াবা খুব সৰু সৰু শব্দৰ খেল থাকে। হেল্ল', বৰদলৈ আমাৰ ক'ব পাৰিব কেতিয়াবা। মই আমাৰ অতিথিসকলৰ এটা গ্ৰুপ আছে, তাত 2-এটা মই শ্বেয়াৰ কৰোঁ, আৰু আমিও পাওঁ, আমি শিক্ষকসকলে সুন্দৰ সুন্দৰ গ্ৰামাৰ আছে, আমি সেইখিনিও তেওঁলোকে আমাক দিয়ে, আমি সেইখিনিও দেখিছো। কেতিয়াবা মানে মই নিজৰ অভিজ্ঞতাহে যিহেতু কৈছো, মই 2-3টা আমাৰ প্ৰেচিডেন্ট স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰ এটা আছে, তাত মই এদিন গৈছিলো। আমাৰ 3খন আমাৰ ল'ৰাৰ আৱাসিক স্কুল আছে, গুৱাহাটীত যিখন আছে সেইখনতো আমি যাওঁ মাজে মাজে। এই 2খনতে মই এটা শব্দৰ খেল খেলিছিলো, আৰু মই দেখিছিলো যে ল'ৰা ছোৱালীখিনিয়ে সেই খেলটো খুব ভাল পাইছিল। মানে মই শব্দ লৈছিলো, বোধ কৰো মই ল'ৰাৰ যি আৱাসিক বিদ্যালয়, তাত বোধ কৰো মই এৰোপ্লেন শব্দটো মই লিখিছিলো বৰ্ডত। এৰোপ্লেন শব্দটো লিখি মই সেই এৰোপ্লেন শব্দটোৰ মাজৰ পৰা কিমান শব্দ আমি সাজিব পাৰো, সেই শব্দটোৰ মাজতেই কিমান শব্দ লুকাই আছে, তেনেকুৱা ধৰণৰ খেল এটা খেলিছিলো। দেখিছিলো যে তাৰ প্ৰায় মানে 54 নে 56টা শব্দ আমি তেতিয়া উলিয়াইছিলো, আৰু ল'ৰা ছোৱালীখিনি সেই খেলটো খুব ভাল। আৰু মাজতে মই এনেকুৱা কৰিলো যে এজন ল'ৰাৰ নামটো অকমান দীঘল আছিলে, তেওঁৰ নামটোকে মই লিখিলো। তেওঁৰ নামটোৰ মাজৰ পৰাও কিমান শব্দ আমি বিচাৰি উলিয়াব পাৰো, তেনেকুৱা ধৰণৰ খেল এটাও খেলিছিলো। গতিকে এই ধৰণৰ খেলেৰেও হয়তো মাজে মাজে আমি তেওঁলোকে পঢ়াৰ প্ৰেচাৰটো ইমান ফিল নকৰিব, কিন্তু তেওঁলোকে গম নোপোৱাকে হয়তো আমি কিছুমান কথা শিকাব। খুব চিম্পল, যেনেকে আমি DEAR, ডিয়াৰ, সেই শব্দটোৰ পৰা আমি ওলোটাই, মানে আমি ওলট পালটকে লিখিলেও আমি শব্দ পাওঁ। ৰিড হ'ব, ৰেড হ'ব, আৰ হ'ব, এনেকুৱা ধৰণৰ হয়তো কেতিয়াবা আমি কৰিব পাৰো। আৰু ষ্টৰীৰ ক্ষেত্ৰত মানে আমি এনেকুৱা হয়তো কৰি আছো, মই নাজানো, ৰিপিটো হ'ব পাৰে। যিটো সাধু কোৱাৰ চলেৰে আমি যিটো শিকাৰ কথা কওঁ, কেতিয়াবা হয়তো আমি ল'ৰা ছোৱালীকেই নিজে সাধু গঠন কৰাৰ এটা এছাইনমেণ্ট ধৰণৰ দিব পাৰো, যে কোনোবাই এটা শাৰী ক'লে, সেইটো শাৰীৰ লগত সংগতি ৰাখি বেলেগ এজনে ক'লে, তেওঁলোকে হয়তো খুব সুন্দৰকে মানে নিজেই এটা সাধুৰ সৃষ্টি কৰিব পাৰে, যিটো হয়তো তেওঁলোকে এটা সাধু সৃষ্টি কৰা আনন্দও তেওঁলোকে পাব। তেনেকুৱা ধৰণৰ এক্টিভিটিও হয়তো আমি ল'ব পাৰো। আৰু মই আজি আচলতে কেইখনমান বিদ্যালয়ত গৈছিলো, গুৱাহাটীৰে বিদ্যালয় কেইখনত গৈছিলো। তো সেই মই এইটো কথা এইকাৰণেই টানিছো, আটাইকেইখন বিদ্যালয় যথেষ্ট পুৰণি, আৰু তেতিয়া মই সুধিছিলো এটা কথা, যে তেওঁলোকৰ বিদ্যালয়খনৰ নিজাকে ইতি কথা এনেকুৱা ধৰণৰ কিবা আছে নেকি? তেওঁলোকৰ মানে ইতি কথা ধৰণৰ তেওঁলোকৰ নাই, তেওঁলোকৰ ধৰক আলোচনী এখন আছে, বা এনেকুৱাকে ক'ৰবাত ৰেকৰ্ডছ খিনি আছে। এই কথাটো সেইখন মই DO বাইদেউত পাতোতে, DO বাইদেৱে ইতিমধ্যে তেখেতে এটা প্ৰচেষ্টা লৈছে, ধেমাজিৰ আটাইবোৰ বিদ্যালয়ৰে এটা সংকলন, মানে সংগ্ৰহ এটা কৰি পেলাই। তো মই এইটো আগতেই হেৰি কৰিছিলো যে আমি প্ৰত্যেকখন বিদ্যালয়তে তেনেকে এখন থাকিলে ভাল হয় নেকি বাৰু? প্ৰত্যেকখন বিদ্যালয়তে একদম আৰম্ভণিতে কেতিয়া স্থাপিত হৈছিলে, কোন কোন আছিলে, ছাত্ৰ ছাত্ৰী কিমান আছিলে, পিছলে কিমান হ'ল, কোনে কি পালে, এইখন বিদ্যালয়ৰ পৰা বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত ইতিমধ্যেই খুব সুন্দৰকে এষ্টাব্লিছ কৰিব পাৰিছে কোনোবাই সেইখিনি কথাও হয়তো আমি তাত থাকিব। মোৰ আচলতে গোটেই ধাৰণাটো এনেকুৱা যে যেতিয়া ছাত্ৰ বা ছাত্ৰীয়ে এখন বিদ্যালয়ত ভৰ্তি দিব,
তেওঁ বিদ্যালয়খনত গৈ এটা গৌৰৱবোধ অনুভৱ কৰিব পাৰিব লাগে যে এইখন বিদ্যালয়ত মই পঢ়িব পাইছো, এইখন বিদ্যালয়ত মই ছাত্ৰ হৈছো, এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা। আৰু কিছুমান বিদ্যালয়ত আমি সুন্দৰকৈ দেখো মানে যিটো অফিচ ৰুম থাকে তাত বৰ্ডত কৃতি ছাত্ৰ ছাত্ৰীৰ ফটো থাকে। তেনেধৰণৰ থাকিলে কি হয়, হয়তো যেতিয়া ছাত্ৰজনে দেখিব বা ছাত্ৰজনৰ মাক দেউতাক বা অভিভাৱকে দেখিব, তেওঁৰ মনত হয়তো এটা অট'মেটিকেলি এটা মটিভেশ্যন আহি যাব যে যিহেতু এইগৰাকী ছাত্ৰ ছাত্ৰীয়ে এটা খুব ভালকে কৰিছে, হয়তো পঢ়াত ভাল কৰিছে, হয়তো খেল ধেমালি বা অন্যান্য সাংস্কৃতিক, সেইকাৰণেহে তেওঁলোকৰ ফটোখন তাত আছে। এদিন মোৰ ফটোখনো তেনেকে থাকিব নেকি বাৰু? ময়ো এনেকুৱা এগৰাকী কৃতি ছাত্ৰ বা ছাত্ৰী হওঁ, যাৰ কাৰণে মোৰ ফটোখন চাই আকৌ আহিব লগা দিনবিলাকত যিসকলে ইয়াতে ভৰ্তি হ'ব, তেওঁলোকে কিবা এটা মানে উৎসাহ পাব নেকি? তেনেকুৱা ধৰণৰ কথা আমি হয়তো কৰিব পাৰো। আৰু বাইদেউ বাকী অকমান চাউণ্ডটো সৰুকে আহিছে। হয়, আৰু বাকী শুনি পাইছেনে বাৰু? বাইদেউ অকমান চাউণ্ডটো সৰুকে আহিছে, সেইকাৰণে অকমান ডাঙৰকে ক'লে বেছি ভালকে শুনিব। নাই, এতিয়া শুনা পাইছে? হেল্ল'? হয়, বাইদেউলৈ শুনি আছো, হয় শুনি আছো, কওক। হয় হয়, আমি সুন্দৰকে শুনি পাইছো। হয়। আৰু বাকী মানে কি আছিলে, মোৰ এটা কথা মই সেইদিনাখনৰ পৰা ভাবিছো, আচলতে আমি ল'ৰা ছোৱালীক অকল মানে পাঠ্যপুথি কি আছে সেইখিনি কথাটো আমি শিকাম, কিন্তু সেইখিনিৰ লগতে ল'ৰা ছোৱালীক সপোন দেখিব শিকাব লাগে। মানে তেওঁলোকে মানে খুব সপোন দেখিব শিকোৱাটো আমাৰ বোধেৰে এটা আমাৰ কৰ্তব্য হ'ব লাগে, যে তেওঁলোকে আমাৰ সাধাৰণতে চৰকাৰী বিদ্যালয়বিলাকত আমি জানো যে কেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী আহে, তেওঁলোকৰ ঘৰত হয়তো তেনেকুৱাকে খুব এটা যত্ন ল'বলৈ, তেওঁলোকৰ পঢ়া শুনাত গাইডেন্স দিবলৈ তেনেকুৱা ধৰণৰ তেওঁলোকে নাপায়, কিন্তু বিদ্যালয়খনত তেওঁলোকে আহে। গতিকে বিদ্যালয়খনত আহি তেওঁলোকে ভৱিষ্যতৰ এটা যে এই বিদ্যালয়খনত আহি আমি কেতিয়াবা ইণ্টাৰভিউ চাওঁ কিছুমান বিখ্যাত মানুহৰ, তেওঁলোকে তেনেকুৱা ধৰণৰ কিছুমান কথা কয়। মানে জাষ্ট এইখিনি কথা কওঁতে মোৰ এটা মনত পৰিছে, আপোনালোক হয়তো বহুতেই সেই ইণ্টাৰভিউটো চাইছিলে। আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ এটা ইণ্টাৰভিউ চাইছিলো। তেতিয়া তেখেতে সেই কথা অভিজ্ঞতা এটা কৈছিলে। তেখেতে বোধ কৰো মোৰ যদি ভুল হোৱা নাই, PhD কৰি থাকোতে তেওঁলোকে তেওঁ বাহিৰৰ কিবা এখন তেখেত চেমিনাৰত গৈছিলে। তেতিয়া মানে তাতে তেওঁলোকক এটা প্ৰশ্ন কিবা নদী এখনৰ নে কিবা মানে সংগীত এটা শুনাইছিলে, আৰু সেই সংগীতটো শুনাওতে কাৰ সংগীত বুলি কওঁতে বাকী কোনেও ক'ব পৰা নাছিলে। কিন্তু তেখেতে সেই কথাটোৰ উত্তৰটো দিছিলে। উত্তৰটো দিওঁতে তেখেতক মানে সুধিছিলে যে তুমি ইমান সুদূৰ সেই ঠাইৰ পৰা আহিছা, আহি পেলাই তুমি আমাৰ সংগীতৰ এনেকুৱা ধৰণৰ পাশ্চাত্য সংগীতৰ এইখিনি কথা কেনেকে জানিলা? তেতিয়া তাতে মানে শ্ৰদ্ধাৰ তেওঁৰ বিদ্যালয়ৰ শিক্ষকজনৰ কথা সোঁৱৰিছিলে। মানে তেখেতক যিগৰাকী শিক্ষক স্কুল পঢ়াইছিলে, তেখেতে মানে সেই কথাবিলাক সংগতি ৰাখি এনেকুৱা ধৰণৰ মানে শিক্ষাটো দিছিলে, ফলত তেওঁ ইমান আমাৰ কাৰণেতো তেতিয়া জকাই চুক ঠাই, এনেকুৱা ধৰণৰ ঠাইত থাকি তেখেতে এই পাশ্চাত্যৰ সংগীতৰ সেই কথাখিনি তেখেতে গম পাইছিল। গতিকে আমি হয়তো ছাত্ৰ ছাত্ৰীক তেওঁলোক এতিয়া যিটো পৰ্যায়ত আছে, সেইটো পৰ্যায়তকে বহুত বেছি আগুৱাই নিবলৈ আমি চেষ্টা এটা কৰিব লাগে। মানে সাধাৰণতে মই কেতিয়াবা এনেকুৱা ধৰণৰ ভাৱ হয় যে মানে কেতিয়াবা এজন ছাৰ বাইদেৱে কয় যে নাই আমাৰ বিদ্যালয়তো বেছিভাগ এনেকুৱা ৰিক্সাৱালা বা ঠেলাৱালা বা অকমান আমি যিটো কওঁ ইকনমিকেলি বেকৱাৰ্ড, তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আহে। গতিকে তেওঁলোকেতো এনেকুৱা ধৰণৰ মানে অকমান তেওঁলোকে হয়তো চেলেঞ্জ এটা পায়, কিন্তু সেই চেলেঞ্জটো যদি আমি গ্ৰহণ কৰো তেতিয়াহ'লে খুব সুন্দৰ। আজি মই বিদ্যালয়ত গৈছিলো, তেতিয়া সেই বিদ্যালয়ৰ বাইদেউ গৰাকীয়ে কৈছে যে আমাৰ এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আহে, কিন্তু আমি যে তেওঁলোকক এই মেট্ৰিকৰ দেওনাটো পাৰ কৰাই দিব পাৰিছো, সেইটো আমাৰ কাৰণে খুব আনন্দৰ কথা। সেইটো এটা কথা আছে, তেওঁ যিটো ফিল কৰিছে যে ল'ৰা ছোৱালী খিনি এনেকুৱা এটা পৰিৱেশৰ পৰা আহিছে, আমি আমাৰ যিটো চেষ্টা সেইটোৰে তেওঁলোকক আমি এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ নিবলৈ হয়তো সক্ষম হৈছো। গতিকে মই ভাবো সেইটোও আমাৰ অকমান হয়তো হ'ব লাগে। পাঠ্যপুথিৰ কথাখিনি শিকাটোৱেই হয়তো যথেষ্ট নহয়, পাঠ্যপুথিখন এটা আমাৰ গাইড ধৰণৰ হয়। গোটেইখিনি তাতেই আমি সীমিত কৰি ৰাখিব
তেওঁলোকে আহিছে এটা পৰিৱেশৰ পৰা, মানে তেওঁলোকৰতো ভিতৰতো আছে। গতিকে প্ৰতিভাখিনি কেনেকে চিনিব পাৰো, সেই প্ৰতিভাখিনি আমি আগবঢ়াত আমি কেনেকে আমাৰ ফালৰ পৰা এটা অৰিহণা যোগাব পাৰো। এতিয়া আমাৰ যি চিফ ছেক্ৰেটাৰী ছাৰ, তেখেতে চিফ ছেক্ৰেটাৰী ছাৰ হোৱাৰ পিছত এটা আমি ইণ্টাৰভিউ মই চাইছিলো, আপোনালোকেও হয়তো বহুত চাইছিলে। তেখেতে তাতে এটা কথা কৈছিলে যে মানে তেখেতে তেতিয়া 4 বছৰ মুঠ কৰো 4 বছৰ হওঁতে তেখেতৰ ককাকে তেওঁক মানে উপায়ুক্তৰ গাড়ীখন, উপায়ুক্তৰ বাংলোটো দেখুৱাইছে, উপায়ুক্তৰ গাড়ীখন দেখুৱাই কৈছে যে এদিন তুমি ইয়াত মানে আহিব লাগিব, এদিন তুমি ইয়াত মানে হেৰি কৰিব লাগিব। সেই ভাৱটো, সেই কথাটো বোলে তেওঁৰ মনত এনেকে ৰৈ গৈছে যে সৰু কালৰে পৰাই মানে তেওঁৰ মনত সেই সপোনটোৱেই তেওঁ ৰাখিছে যে মই এদিন মানে উপায়ুক্তৰ ধৰণৰ পৰ্যায়ৰ ব্যক্তি হওঁ। এতিয়াতো আমি এটাই জানো তেখেতে আমাৰ এতিয়া ৰাজ্যৰ মুখ্য সচিব হৈছে। গতিকে ল'ৰা ছোৱালীক সেই সপোন এটা যদি তেওঁলোকক আমি দিব পাৰো, তেওঁলোকৰ যিটো সপোন সেইটো হয়তো আমি যদি তেওঁলোকক সফল হোৱাত আমি কিছুখিনি অৱদান আগবঢ়াব পাৰো, তেতিয়া হয়তো আমাৰ কাৰণে সেইটো এটা ডাঙৰ সাফল্য। আৰু মই ভাবো মানে ছাৰ বাইদেউসকলে অকল যে মানে ল'ৰা ছোৱালীক আমি শিকাম, ল'ৰা ছোৱালীহে আমাৰ পৰা শিকিব, সেইটো কথা হয়তো সদায় শুদ্ধ নহ'বও পাৰে। আমিও আচলতে তেওঁলোকৰ পৰা বহুত কথা শিকো। মানে আমি ভাবিম যে ময়ো শিকাইছো আৰু আমিও শিকিছো, তেতিয়া হয়তো আমাৰ নিজৰ শিকন যিটো কাৰ্য, সেইটো হয়তো আমি নিজে আৰু বেছি অকমান হয়তো কৰি পেলাই আৰু আনন্দ পাম। মই মানে বহুত বছৰ আগতেই মই এটা প্ৰগ্ৰেমত, এইটো ইউথ প্ৰগ্ৰেম এটা আছিলে, তাত এটা মানে ব্যৱস্থা আছিলে, তেওঁলোকে প্ৰত্যেকটো এপিছডতে কিছুমান সুন্দৰ কোটেশ্যন দিয়ে। তাত এটা কোটেশ্যন আছিলে টু টিচ ইজ টু লাৰ্ণ টুৱাইচ। আৰু ঠিক অলপতে মই এখন পেপাৰত সেই কথাটো পাইছো, আৰু মই সেই তেতিয়াই মোৰ টু টিচ ইজ টু লাৰ্ণ টুৱাইচ কথাটো মোৰ মনত ৰৈ গৈছে। তেনে সাধাৰণতে কি হয়, আমি যেতিয়া নিজৰ কাৰণে পঢ়ো, হ'ব আৰু এইখিনি মই কিবাকে থলো, এইখিনি মই কিবাকে লিখিম বা কম, কিন্তু মই যেতিয়া বেলেগক পঢ়াব লাগিব, মইতো খুব সুন্দৰকে স্পষ্ট হৈ ল'ব লাগিব, কাৰণ সেইফালৰ যিয়ে মোক প্ৰশ্ন সুধিব পাৰে গোটেই কথাখিনি মই খুব খৰচি মাৰি জানিব লাগিব। খৰচি মাৰি জানিলে কি হ'ব, মই যেতিয়া বেলেগক পঢ়াবলৈ মই মানে বেলেগক শিকাবলৈ যেতিয়া মই পঢ়িম, তেতিয়াহ'লে হয়তো ইতিমধ্যে মই যিখিনি পঢ়িছো সেইখিনি মই আকৌ হয়তো ভালকে ময়ো হয়তো শিকিম। যেতিয়া মই পঢ়াম মই হয়তো নিজেও শিকিম। সেই কথা এটাও হয়তো মনত ৰাখিলে আমাৰ সহায় হ'ব। এখন বাইদেউৰ লগতো শ্বেয়াৰ কৰিছিলো, বেছিভাগ মানে গাঁৱৰ অঞ্চলৰ মানে বা চেমি আৰবান ঠাইৰ বিদ্যালয়সমূহ খুব ভাল লাগে, কাৰণ চৌহদবোৰ খুব ডাঙৰ, খুব পুৰণি ডাঙৰ গছ থাকে। আমি তাত সেই গছবিলাকত আমি যদি ল'ৰা ছোৱালীৰ হতুৱাই আমি সেইটো কাম কৰিব পাৰো, গছবিলাকৰ যি স্থানীয় নাম বা চাইণ্টিফিক নাম থাকে, সেইখন যদি আমি এখন ফলকেৰে যদি তাত আমি লগাই দিওঁ, তেতিয়াহ'লে তেওঁলোকৰ কাৰণেও এটা প্ৰজেক্ট ধৰণৰ হ'ল, আৰু লগতে হয়তো বিদ্যালয়ত থকা আটাইখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে সেই গছজোপাৰ নামৰ সৈতে চিনাকি হ'ব। সেই ধৰণৰ সৰু সৰু এক্সাৰচাইজ হয়তো আমি কৰিব পাৰো। আৰু বাকী আমাৰ এটা কথা ইয়াতে উনুকিয়াব খুজিছো, আমাৰ টিচাৰ্ছ ডায়েৰী লিখাৰ কাৰণে যোৱা বছৰে এটা কমিউনিকেশ্যন গৈছিলে। মই ভাবো আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকলে হয়তো সেই ধাৰাটো অব্যাহত ৰাখিছে, আৰু লগতে আমাৰ CRCC তেখেতসকলেও সেইটো কৰিছে। সেইটো কৰিলে নিজৰ এটা সুবিধা হয়, আৰু তাত হয়তো কেতিয়াবা আমি যেতিয়া লিখি যাম, কেতিয়াবা আমি মানে মই যদি এতিয়া শিক্ষক হলোহেঁতেন, মই হয়তো তাত কিছুমান এনেকুৱা কথা নোট ডাউন কৰিহেঁতেন, মোক কোনোবা মানে ছাত্ৰই কেতিয়াবা অলপ বেলেগ ধৰণৰ প্ৰশ্ন এটা সুধিছে নেকি, যিটো প্ৰশ্নই হয়তো মোক ভাবিবলৈ বাধ্য কৰাইছে। তেনেকুৱা ধৰণৰ প্ৰশ্ন আজিৰ ডায়েৰীত মই এনেকুৱা ধৰণৰ কথা এটা লিখিব পৰা হেৰি পাইছো যে অমুক ক্লাছৰ অমুক ষ্টুডেণ্টে মোক আজি এইটো প্ৰশ্ন সুধিল। যেতিয়া হয়তো সেই প্ৰশ্নটো সোধাৰ লগে ময়ো হয়তো নিজে বহুতখিনি কথা আকৌ নতুনকে মানে ভাবিবলৈ হয়তো মই বাধ্য ধৰণৰ হৈছো। তেনেকুৱা ধৰণৰ কথাও আমাৰ তাত থাকিব নেকি, বা মই এইটো পাঠ ললো, এই পাঠটো লওঁতে মই এনেকুৱা ধৰণৰকে আগবাঢ়িছো, বা তেনেকুৱা ধৰণৰ কথা কিছুমান থাকিলে তাত হয়তো সুবিধা হ'ব। আৰু ল'ৰা ছোৱালীখিনিকো আমি তেনেকুৱা ধৰণৰ অভ্যাস এটা কৰাব পাৰো নিশ্চয়।
তেওঁলোকৰ আমাৰ এক্সাৰচাইজ কৰি থাকে তাতেই হয়তো তেওঁলোকে দিনটোত কি শিকিলে মানে মই এইখিনিতে আৰু এটা কথা ক'ব খুজিছো কি শিকিলে বুলি কওঁতে হয়তো অকল আজি মই ভাষাৰ বিষয়ত এইটো শিকিছো গণিতৰ বিষয়ত এইটো শিকিছো সেইটোৰ লগতে সদায় নহয় কেতিয়াবা হয়তো এনেকুৱাও তেওঁলোকে শিকিব যে তেওঁ লগৰীয়াৰ পৰা কিবা এটা ভাল কথা শিকিব তেওঁ দেখিছে যে লগৰীয়াজনে হয়তো কোনোবা সহায় কৰিছে বা নিজৰ হয়তো অকমান অসুবিধা কৰি বেলেগ এজনৰ সুবিধা কৰি দিছে সেইটো কথাও তেওঁ হয়তো শিকিব পাৰে শিকাটোতো বহুত তেওঁ এজন আমি মানে অকল মই যেটো কৈছো যে টেক্সট বুকৰ কথা বাকি কথাও হয়তো তেওঁলোকে সমনীয়াৰ পৰা শিকিব পাৰে গতিকে সেই ধৰণৰ অভিজ্ঞতা তেওঁলোকে যদি শিকে আৰু কথা মই আচলতে দুখনমান ডিষ্ট্ৰিক্টত সেইটো এটা এক্সাৰচাইজ কৰি চাইছিলো যে আমাৰ এটলিষ্ট ক্লাছ 8 অষ্টম মানৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি অকমান কেতিয়াবা আমি সুধিব পাৰো নেকি লিখাৰ কথা ক'ব পাৰো নেকি যে তেওঁলোকৰ মনত এখন মানে সুন্দৰ বিদ্যালয়ৰ ধাৰণা কি তেওঁলোকে পঢ়ি থকা বিদ্যালয়খনত তাৰে কি তেওঁলোকে দেখিছে বা আছে বুলি ভাবিছে যিখিনি নাই সেইখিনি তেওঁলোকে কেনেকুৱাকৈ পাব পাৰে বুলি তেওঁলোকে ভাবে সেই ধৰণৰ কথাও আমি কেতিয়াবা হয়তো তেওঁলোকক আমি চিন্তা ক'ব পাৰো আৰু ছাৰ বাইদেউ সকলৰো তেনেকুৱা এটা থাকিব পাৰে যে আইডিয়েল স্কুল এখন আদৰ্শ বিদ্যালয় এখন সম্পৰ্কে তেওঁলোকৰ ধাৰণা কি তেওঁলোকে যিখন বিদ্যালয়ত এতিয়া আছে সেইখনত সেই তাৰে কিমানখিনি কথা আছে আৰু যিখিনি নাই সেইখিনিৰ কাৰণে কেনেকুৱাকৈ আগবাঢ়ি যাব পাৰি সেই ধৰণৰ চিন্তা চৰ্চাই হয়তো কেতিয়াবা অকমান সহায়ক হ'ব পাৰে দ্বিতীয়তে আৰু এটা কথা মই ভাবিছিলো যে এতিয়া আমাৰ এখন আমাৰ কি গৈছিলে আমাৰ মানে হৈছে গ্ৰেড ৱাইজ মানে আমাৰ সাপোজ ক্লাছ 1ত যদি আমাৰ এইটো বছৰত 1000 ছাত্ৰ আছে অহা বছৰত আইডিয়েলি ক্লাছ 2ত 10000 ছাত্ৰই থাকিব লাগে কিন্তু কি আমি সেই গ্ৰেড ৱাইজ আমি কিছুমান গেপ দেখিছো গেপ বিলাক আমাৰ কিয় হৈছে ক্লাছ 1ত 10000 ষ্টুডেন্ট আছে মই এটা উদাহৰণ দিছো নেক্সট ইয়াৰত যদি আমাৰ ক্লাছ 2ত ষ্টুডেন্ট গৈ 7000 হ'ল 3000 ছাত্ৰ ছাত্ৰী আমাক কলৈ গ'ল মানে এখন নোহোৱা হোৱা কথাটো বেলেগ কিন্তু গোটেই সিস্টেমৰ পৰাই নোহোৱা হৈ যোৱা কথাটো আকৌ বেলেগ এই কথাখিনিও মই অকমান বিশেষকে মোৰ CRCC সকলৰ প্ৰতি এটা অনুৰোধ আছে আপোনালোকে অকমান এইটো চাই যে আমাৰ কিয় হৈছে আৰু আমাৰ এতিয়া 2019-20 ডাইচ আমাৰ অলমোষ্ট ফ্ৰিজিং ষ্টেজত আহিছে গতিকে আমি হয়তো মানে স্কুল সেই ধৰণৰ হয়তো আপোনালোকৰ লগত কমিউনিকেট কৰিব পাৰো তেতিয়া আমি যিহেতু আমাৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ এটা ইউনিক আইডি আছে গতিকে সেইটো আলম লৈ হয়তো আমি এনেকুৱা ধৰণৰ এটা ট্ৰেক ধৰণৰ আমি হয়তো কৰিব লাগিব যে কেনেকে আমাৰ সিস্টেমৰ পৰা ল'ৰা ছোৱালীখিনি মানে হৈ গৈছে আৰু যদিহে আমাৰ চৰকাৰী বিদ্যালয়ৰ পৰা গৈছে প্ৰাইভেট ইনষ্টিটিউটত গৈছে তেওঁলোকেনো প্ৰাইভেট ইনষ্টিটিউটত কি কাৰণে গ'ল এই ধৰণৰ কথা এটাইও হয়তো আমাক সহায় কৰিব পাৰে আৰু আমাৰ যিটো নেশ্যনেল এচিভমেন্ট সাৰ্ভে সেইটো আমাৰ 3 বছৰৰ মূৰে কৰা হয় 2017ত সেইটো কৰা হৈছিলে 2017ত আমাৰ ৰাজ্য হিচাপত আমাৰ নেশ্যনেল এভাৰেজতকৈ ভাল আছিলে কিন্তু ক্লাছ 8ৰ ভাষাত আমাৰ কম আছিলে কিন্তু নেশ্যনেল এভাৰেজতকৈ ভাল হলেও কিন্তু আমাৰ মানে আমি যদি সামগ্ৰিকভাৱে চাওঁ আমাৰ আচলতে বহুতখিনি তাত সেই পাৰফৰ্মেন্স আমাৰ উন্নত কৰাৰ যথেষ্ট আমাৰ থল আছে আৰু মোৰ এইটো লগত মোৰ ধেমাজি ৰেকৰ্ডখিনি নাই কিন্তু আমাৰ NCERTৰ ৱেবছাইটত ডিষ্ট্ৰিক্টৰ ৰিপৰ্ট কাৰ্ডবোৰ আছে আৰু আমাৰ আটাই জিলাৰ লগতে সেই লিংক আমি শ্বেয়াৰ কৰিছিলো তেওঁলোকে দিছে ধেমাজি জিলাত পাৰফৰ্মেন্সটো অকমান মানে খুব এটা আশাপ্ৰদ নাছিলে সেইটো আমি অলপমান চাব লাগে যিহেতু এনেই আমাৰ হয়তো 2020তে হ'লহেঁতেন কিন্তু এতিয়াৰ সময়ৰ পৰিপ্ৰেক্ষিতত 2020ত এতিয়া নহ'ব এতিয়া 2021ত হোৱাৰ এটা কথা এটা কৰি থকা হৈছে গতিকে মই আশা ৰাখিম এতিয়া 2021ত যেতিয়া নেশ্যনেল এচিভমেন্ট সাৰ্ভে হ'ব তেতিয়া আমাৰ ৰাজ্যখনৰ মানে পাৰফৰ্মেন্সটো ইয়াতকে বহুত বেছি ভাল হয় কাৰণ তেতিয়া আমাৰ এটা
উঠিব যে 2017 বছৰত এইখিনি আছিলে, এই 3 বা 4 বছৰৰ অন্তৰালত আমি কিমানখিনি তাতকে আগবাঢ়িলো। আমি যে এই 3-4 বছৰ যে আমি বহুতখিনি আমি ইণ্টাৰভেনশ্যন আমি কৰিছো, সেইখিনি আচলতে আমি কিমান ভালকে আমি কৰিব পাৰিছো, সেইখিনি কথাৰ ওপৰতো হয়তো তেতিয়া অলপ মানে আকৌ বিবেচনা হ'ব তেতিয়া। লগতে এটা আছে আমাৰ পিছা বুলি, প্ৰগ্ৰাম ফৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ এছেচমেণ্ট। সেইটো মই খুব বেছি ইয়াতে নকওঁ, আপোনালোকে বহুতে হয়তো জানে বা গুগলত হেৰি কৰিলে গম পাব। এইবাৰ আমাৰ দেশৰ পৰা চণ্ডীগড়ৰ পৰা সেইটো পাৰ্টিচিপেট কৰাৰ সুবিধা এটা পাইছে। মোৰ এটা সপোন আছে আমাৰ অসমে কেতিয়া পাৰ্টিচিপেট কৰিব পাৰিব পিছা মানে যিটো ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ এছেচমেণ্ট প্ৰগ্ৰেম হয়, তাত আমি অসমৰ আমাৰ ল'ৰা ছোৱালীক কেতিয়া আমি তাত মানে পাৰ্টিচিপেট কৰাব পাৰিম। গতিকে আমি ল'ৰা ছোৱালী অকণমান মানে ইণ্টাৰনেশ্যনেল হেৰি কাৰণেও আমি হয়তো অলপমান প্ৰিপেয়াৰ কৰাৰ আমাৰ অভ্যাস কৰিব লাগে। এটা ইংলিছৰ কথা আমি পাওঁ, বেছিখিনি ল'ৰা ছোৱালী কেতিয়াবা ইংলিছত ভয় খাই বুলি কয়, কিন্তু সেইটো হয়তো আমি স্পকেন ইংলিছৰো কেতিয়াবা আমি হয়তো অলপ সময় যদি আমি ৰাখো কেতিয়াবা, ভঙাতেই হওক, কিন্তু তেওঁলোকে লাহে লাহে সেইটো যদি কোৱা আৰম্ভ কৰে, তেতিয়াহ'লে তেওঁলোকৰো এটা সময়ত তেওঁলোকে খুব সেইখিনি ক'ব পাৰিব। আৰু তেওঁলোকৰ তেতিয়া, কিয়নো যেতিয়া ডাঙৰ হয়, বহুতখিনি আমাৰ পাঠ্যপুথি আমাৰ সাধাৰণতে ইংৰাজী ভাষাত বেছি ভালকে থাকে, বা তেওঁলোকে এটা ইণ্টাৰভিউ দিবলৈ হ'লে তেওঁলোকে ইংৰাজীতেই দিব লাগে। সেইটোৰ কাৰণে তেওঁলোকক আমি হয়তো প্ৰস্তুত কৰিব পাৰো খুব মানে সৰুৰে পৰা। আৰু মোৰ এটা পাৰ্চনেল হেৰি থাকে, তেওঁলোকৰ বহুতে নিশ্চয় পঢ়িছে সেই চিঠিখনৰ কথাও সেইদিনাখন বাইদেউৰ লগত পাতিছিলো, যিখন আমাৰ আব্ৰাহাম লিংকন তেখেতৰ ল'ৰাৰ মানে শিক্ষকলে এখন এটাচ কৰি লেটাৰ টু টিচাৰ, খুব বিখ্যাত সেই চিঠিখনত মানে পঢ়িলে বহুত কথা শিকিবলগীয়া কথা আছে। গতিকে সেইখনো আমি হয়তো মানে স্কুলৰ হেৰিত হয়তো আমি যদি ভাবো ৰাখিব পাৰো। যোৰহাটৰ DPO মই এইটো কথা আচলতে তেওঁলোকৰ লগত বহুত আগতেই শ্বেয়াৰ কৰিছিলো, তেখেতসকলৰ 2খনমান বিদ্যালয়ত সেইটো কৰিছে বুলি মোক কৈছে। এনেকুৱা বাধ্যবাধকতা নাই, যদিহে ভাবে যে এইখন মানে এই চিঠিখনৰ কথাখিনি পঢ়ি আমাৰ কিবা সহায় হ'ব, তেতিয়াহ'লে আমি হয়তো ভাবিব পাৰো সেইটো। আছিলে আমাৰ যিখিনি কিছুমান যথেষ্ট আমাৰ ইয়াৰ পৰা এক্টিভিটি বুক বা মেথছ কিট বা চায়েন্স কিট এনেকুৱা ধৰণৰ আমি পঠাই থাকো। সেই মানে সঁজুলিবোৰ বা তেনেকুৱা ধৰণৰ শিকন কথাবিলাক কিমান ভালকে সেইবোৰ বিদ্যালয়ত মানে ব্যৱহাৰ হয়, সেইটো মোৰ জানিব মন যায়। কাৰণ আমি আমাৰ ফালৰ পৰা পঠাই আছো, কিন্তু সেইখিনি এতিয়া চায়েন্স কিট বক্স, মেথছ কিট বক্স, এইখিনি আমাৰ গণিতৰ যেতিয়া পাঠদান হয়, বিজ্ঞানৰ যেতিয়া পাঠদান হয়, সেই পাঠদানৰ সময়ত সেইসমূহ কেনেদৰে ব্যৱহাৰ হৈছে, বা সেইসমূহৰ ব্যৱহাৰেৰে বিজ্ঞান বা গণিতৰ পাঠদানত সহায় হৈছে নাই, ইণ্টাৰেষ্টিং পাইছে নাই ল'ৰা ছোৱালীয়ে, এইখিনি কথা আমি অকমান যদি মন দিওঁ। আৰু এই বছৰৰ কাৰণে আমাৰ যোৱাবাৰ আমাৰ নিষ্ঠা, আমি ইয়াত জানো নিষ্ঠা আমাৰ এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইনিচিয়েটিভ আছিলে। আমাৰ কিছুখিনি শিক্ষকক আমি কাভাৰ কৰিব পৰা নাছিলো, সেইখিনিৰ কাৰণে এইবাৰ আকৌ হ'ব। এইবাৰ অৱশ্যে মডেলিটিটো অকমান চেঞ্জ হ'ব, এইবাৰ অনলাইন মোডেৰে হ'ব। গতিকে এই সংক্ৰান্তত আমাৰ ফালৰ পৰা এখন যোৱাকালি আমি চিঠি দিছো যে আমাৰ ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত আমাৰ এটা টিম হ'ব লাগিব, বা আমাৰ যিখিনি ৰৈ যোৱা শিক্ষক আছে তেওঁলোকক আমি কথাখিনি তেওঁলোকক সহায় কৰিবলৈ আমাৰ সমল ব্যক্তি লাগিব। সমল ব্যক্তি আমাৰ নতুনকে নালাগে, যোৱাবাৰ আমাৰ যিখিনি সমল ব্যক্তি আছিলে তেখেতসকলৰ মাজৰ পৰাই আপোনালোকে এইখিনি মোৰ DPO TT আৰু বাইদেউৰ প্ৰতি এটা অনুৰোধ, আমি যাতে উলিয়াও কাক আমি ৰিচোৰ্চ পাৰ্চন হিচাপত ল'ম। আৰু এনেকুৱা ধৰণৰ যিকোনো প্ৰগ্ৰেম হ'লে মোৰ এটা হেৰি আছে, প্ৰত্যেক ব্লকৰ আমাৰ যি ব্লক ইনচাৰ্জ আছে তেওঁলোকে নিজৰ ব্লকৰ কথাখিনি, যদি আজি FTBৰ কথা হওক বা প্ৰগ্ৰেমটো হওক, যিকোনো প্ৰগ্ৰেম হ'লেই তেওঁলোকে নিজৰ ব্লকটোৰ কথাখিনি যদি এটা কৰে, যে মোৰ ব্লক এটা আমি যদি হেল্ডি কম্পিটিশ্যনো কৰি দিওঁ যে এইটো ব্লকৰ কথাখিনি ইমান সুন্দৰভাৱে হৈছে, এইটো ব্লকৰ কামখিনি একদম সময়ত আগবাঢ়িছে, তেনেকুৱা ধৰণৰ হ'লে হয়তো এটা ভাল। আৰু মই ভাবিছিলো ল'ৰা ছোৱালীৰ মাজত আমি হয়তো কৰি আছো ইতিমধ্যে,
অকণমানকৈ মাজে মাজে ডিবেট, এতিয়া অনলাইন টিচিংটো হ'ল, এতিয়া বহুতখিনি কথা আছে, মাজে মাজে তেওঁলোকক আমি এনেকুৱা ধৰণৰ ডিবেট ধৰণৰ আমি কৰিছোঁ নিশ্চয়, ডিবেট কম্পিটিশ্যন বা কোনোবাই তাত সপক্ষে কওক কোনোবাই বিপক্ষে কওক, তেনেকুৱা ধৰণৰ এটা অভ্যাস কৰিলে হয়তো তেওঁলোকে এটা বিষয়ে অলপ খৰচি মাৰি তেওঁলোকেও হয়তো চাবলৈ আগ্ৰহ পাব আৰু তেওঁলোকৰ হয়তো মঞ্চত তেওঁলোকৰ কথা কোৱাৰ হয়তো তেওঁলোকৰ এটা অভ্যাস হ'ব। গতিকে এইখিনিয়ে মোৰ আছিলে অলপমান, মানে বহুতখিনি কথাই ক'লো, মই নাজানো, মই মানে আচলতে এনেকুৱাকে কথা মানে আলাপ কৰাৰ সুবিধা মই বহুত দিনৰ মূৰত পাইছো। ফিল্ডত গৈ মুখামুখি কথা কোৱাৰ হেৰিটো বেলেগ, কিন্তু এতিয়াতো সেইটো সম্ভৱ নহৈছে আৰু বেছ কিছুদিনৰ কাৰণে। আৰু মোৰ মানে ধেমাজিৰ লগত এটা বিশেষ মোৰ মেমৰি আছে, কাৰণ মই যেতিয়া এইটো অৰ্গেনাইজেশ্যনত জইন কৰিছিলোঁ, যেতিয়া মোৰ ফিল্ড ভিজিট হয়, তেতিয়া মই প্ৰথম ধেমাজি জিলালৈ গৈছিলোঁ। আজি মোৰ সেইটো কথা আকৌ মোৰ মনত পৰিছে, মোৰ কংচেলে গৈছিলোঁ, বহুত ভিতৰুৱা ঠাই গৈছিলোঁ। গতিকে মই মোৰ ফালৰ পৰাতো বহুতখিনি ক'লো, আপোনালোকৰ ফালৰ পৰা অকণমান প্ৰশ্ন ঠিক নহয়, আপোনালোকৰ যি প্ৰচেষ্টা হাতত লৈছে দুই এজনে যদি কয়, তেতিয়াহ'লে মই মানে ভাল লাগিব শুনি। হেল্ল'। ধন্যবাদ বাইদেউ, আপুনি যিখিনি কথা আচলতে ক'লে আমাৰ সকলোৱে অনুধাৱনো কৰিছে আৰু তেখেতলোকে হয়তো এইখিনি কথা খুব ভালকৈ মানে তেওঁলোকে কথাখিনি শুনিও আছে। আৰু মই জানো, মই নিজে আপুনি যিটো কথা কৈছে আচলতে তেখেতলোকে মোক ধেমাজিৰ DMC হিচাপে পোৱাটো আচলতে তেওঁলোকৰ সৌভাগ্য নহয়। মইহে আচলতে ধেমাজিত এনেখিনি মানুহৰ মাজত কাম কৰি থকাটোহে মোৰ সৌভাগ্য। গতিকে এইখিনি কথা আচলতে মই যি ধেমাজিত হৈ আছে তাৰ গোটেই মানে খিনিৰ কাৰণে দাবীদাৰ আমাৰ ধেমাজিৰ সমগ্ৰ শিক্ষা হওক বা এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰে আচলতে ইয়াতে অৱদান আছে। মই সেইকাৰণে আপুনি কোৱা কথাখিনিক মই মানিও ল'ব পৰা নাই, আৰু তেখেতলোককো মই আমাৰ যিখিনি ইয়াতে আছে শিক্ষক আৰু মোৰ অতিকৈ মৰমৰ যিখিনি CRCC আছে, যাৰ লগতে মই অহৰহ মানে কণ্টেক্টত থাকি সকলো কাম কৰি আছো, তেখেতলোকৰ আচলতে সহায় অবিহনে আমি একো কৰাৰ কথা ভাবিবই নোৱাৰিলোহেঁতেন। আৰু এই কৰোনাৰ মহামাৰী মানে দুৰ্যোগৰ সময়ত যিখিনি তেওঁলোকে ছাপোৰ্ট দি আছে, সেই ছাপোৰ্ট খিনি হয়তো আমি আজিৰ তাৰিখত ধেমাজিত কিছু আমাৰ সমস্যা আছে, সেইকাৰণে আমি হয়তো যিটো ৰাজ্যিক প্লেটফৰ্ম তালৈ আমি হয়তো ধেমাজিৰ যি কাম হৈ আছে সেইখিনি আমি লৈ যাব পৰা নাই, বা আমাৰ বহুত অসুবিধাৰ মাজতো আমি কামখিনি কৰি আছো। মই আশাবাদী আমি যিখিনি কৰি আছো সেই কামখিনি হয়তো আহি থকা দিনবিলাকত আমি ৰাজ্যিক প্ৰেক্ষাপটত আমি নিজক যিটো আমাৰ আপুনি যিটো কথা ক'লে ধেমাজিৰ পজিশ্যনটোৰ কথাই ক'লে বা যিখিনি কথাই হওক, মই সকলোৰে লগ লাগি আমি ভাবিছো আমি এইখিনি আৰু অকণমান আগবঢ়াই লৈ যাব পাৰিম। তেখেতলোকে যিখিনি কৰি আছে সেইখিনি আচলতে বহুত বেছি, আৰু সেইখিনি আচলতে আমি প্ৰপাৰলি প্লেচ কৰাৰ হয়তো কৰবাত আমাৰ অকণমান কিবা এটা অসুবিধা হৈ আছে, সেইকাৰণে হয়তো আমি মানে এনেকুৱা ধৰণে বস্তুখিনি লৈ যাব পৰা নাই বুলি মোৰ অনুভৱ হৈছে। আৰু আমি সকলোৱে মিলি এইখিনি কৰিমেই। আৰু মই মোৰ যিসকল CRCC বাইদেউৰ লগত আপোনালোকে যিসকলে কিছু কথা সুধিব খোজে বা আপোনালোকৰ কৰি থকা কামখিনি হয়তো অকণমান দুই এটা কথা বাইদেউক ক'ব পাৰে। আমি যি ইনিচিয়েটিভ আপোনালোকে যিহেতু ক্লাষ্টাৰ লেভেল মিট কৰে যেতিয়াই তেতিয়া, আৰু বিদ্যালয়সমূহৰ যিখিনি তেওঁলোকে কৰি থকা পদক্ষেপ সেইখিনি অকণমান যদি কৈ আপোনালোকৰ ফালৰ পৰা কয়, তেতিয়াহ'লে হয়তো বাইদেউ অকণমান ভাল পাব, বা তেওঁৰ পৰামৰ্শ দিলে এইখিনি আমাক আগবঢ়াব পাৰিব। মই আমাৰ ইয়াতে বোধহয় আছে CRCC যোগানন্দ বৰগোহাঁই, তেখেতক মই তেওঁৰ যিখিনি ক্লাষ্টাৰ চাই আছে সেইখিনি যিখিনি ইনিচিয়েটিভ কাম হৈ আছে তেখেতে অকণমান ক'ব পাৰে। আৰু একচুৱেলি তেখেতলোকৰ এটা ভাল আইডিয়া আমাৰ ডিষ্ট্ৰিক্টত এতিয়া শ্বেয়াৰ হৈ আছে, তেখেতলোকৰ ক্লাষ্টাৰৰ পৰা আইডিয়াটো আহিছিল। গতিকে মই তেখেতক অনুৰোধ কৰিম প্ৰথমে তেখেতে অকণমান কথাখিনি শ্বেয়াৰ কৰক। ধন্যবাদ বাইদেউ। শ্ৰদ্ধাৰ আমাৰ ধেমাজি জিলাৰ
ডিঅ বাইদেউ প্ৰমুখ্যে আজি আমাৰ লগত তেখেতৰ যথেষ্ট ব্যস্ততাৰ মাজতো আহি উপস্থিত হৈ দুআষাৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ যি আমাক এটা সৌভাগ্য দিলে আমাক শুনাৰ শ্ৰদ্ধাৰ ৰাজ্যিক আঁচনি বিষয়া মহোদয়া, আমাৰ জিলাৰ আঁচনি বিষয়া, লগতে আমাৰ উপস্থিত চিআৰচি আৰু শিক্ষাগুৰুসকল, প্ৰথমে মই আমাৰ ৰাজ্যিক আঁচনি বিষয়া মহোদয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে যিখিনি কথা আমাৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে আৰু আমাক যিখিনি দিহা পৰামৰ্শ আগবঢ়াইছে সেয়া অতি আদৰণীয় আৰু আমি ভৱিষ্যতে সেইখিনি কৰি যাম বুলি নিশ্চয় আশা ৰাখিছোঁ। বিশেষকৈ আমাৰ জিলাখনত বৰ্তমান কৰোনা মহামাৰীৰ সময়ছোৱাত যথেষ্টখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি থকা হৈছে। প্ৰথমে মই উল্লেখ কৰিব খুজিছোঁ এটা কাম আমি খুব সফলতাৰে সম্পন্ন কৰিছোঁ, সেয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বিতৰণৰ সময়ছোৱাত তেওঁলোকৰ অভিভাৱকৰ যোগেদি তেওঁলোকৰ বিভিন্ন ধৰণৰ ঘৰুৱা কাৰ্যৰ বিতৰণ কৰা আৰু সেয়া নিৰীক্ষণ কৰা। এয়া অকল এতিয়া বৰ্তমান অকল মধ্যাহ্ন ভোজনতে সীমিত হৈ থকা নাই, যিকোনো সময়তেই আমাৰ শিক্ষাগুৰুসকলে যথেষ্ট কষ্টৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ অব্যাহত ৰাখিছে, সেয়া অনলাইন মাধ্যমেই হওক বা অফলাইন মাধ্যমতেই হওক, আৰু বিশেষকৈ তেওঁলোকৰ ঘৰুৱা কাৰ্য নিয়মিতভাৱে চোৱা চিতা কৰি থকা হৈছে। আৰু বহু বিদ্যালয়ত আমাৰ ধেমাজি জিলাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু বুজাই সেই পাঠখিনি ছাত্ৰ ছাত্ৰীসকলক বুজাবৰ বাবে ঘৰত এটা ব্যৱস্থা আমাৰ প্ৰায় জুন মাহৰ পৰাই কিছু বিদ্যালয়ত সেইখিনি কাম চলি আছে। কৰোনা হয়তো সকলো সেইখিনি কাম আমাৰ বিদ্যালয়সমূহ কৰি আহিছে। ইয়াৰ লগতে মই বাইদেউক জনাবলৈ পাই সুখী হৈছোঁ যে এই সময়ছোৱাত আমাৰ সকলো শিক্ষাগুৰুৱে কোনো ধৰণৰ ঋণাত্মক মনোভাৱ নোলোৱাকৈ এই সময়ছোৱাত নিজৰ মাজলৈ ঠেলি হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ অব্যাহত ৰাখিবৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰি আহিছে। আমি বাইদেৱে যিখিনি কথা আমাক কৈছে যে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা এই সময়ছোৱাত আমাৰ প্ৰতিযোগিতা ইমানেই হৈছে আমাৰ ধেমাজি জিলাত, সেয়া হওক ছবি অঁকাই হওক আৰু বিভিন্ন ধৰণৰ গান, শিক্ষকসকলৰ মাজত ৰচনা প্ৰতিযোগিতা চলি আহিছে। আৰু কালি আমাৰ ব্লক লেভেল কুইজ কম্পিটিশ্যনৰ এটা সফলতাৰে সামৰণি হৈছে অনলাইন। আমাৰ জিলা পৰ্যায়লৈ নিৰ্বাচিত পৰ্যটকসকলে অতি সোনকালে জিলা পৰ্যায়ত প্ৰতিযোগিতা কৰিব আৰু তাৰ পৰা নিৰ্বাচিত আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই সময়ছোৱাতে আমাৰ শ্ৰদ্ধাৰ ডিঅ বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগতভাৱে স্কুলত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক ব্যক্তিগতভাৱে লগ কৰিও ছাত্ৰীসকলে লাভ কৰা পুৰস্কাৰসমূহ বিতৰণ কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ জৰিয়তে আমাৰ জিলাৰ সমগ্ৰ শিক্ষা কাৰ্যালয়ৰ তৰফৰ পৰা যোগাযোগ সম্পূৰ্ণভাৱে অব্যাহত ৰাখিছে। আমি সফলতাৰে আমাৰ যোৱা 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসৰ দিনা প্ৰায় 950 আমাৰ আলোচনী আমাৰ প্ৰত্যেক বিদ্যালয়ৰ পৰাই একেলগতে উন্মোচন কৰাৰ এক সুযোগ লাভ কৰিলোঁ। আৰু আমাৰ জিলাৰ উপায়ুক্ত মহোদয়ে সেয়া নিজ হাতে উন্মোচন কৰিছে। আৰু 950 আলোচনী একেলগে উন্মোচিত কৰি আমি ইমানেই ভাল পাইছোঁ আৰু এই কামটোৰ লগত আমিও জড়িত থাকিবলৈ পাই এক গৌৰৱ অনুভৱ কৰিছোঁ। লগতে আমাৰ জিলা পৰ্যায়ৰো এখন আলোচনী প্ৰথম সংখ্যা আমি প্ৰকাশ কৰাৰ এটা সুবিধা হ'লো, আৰু দ্বিতীয় সংখ্যাটো আমি খুব সোনকালে 14 নৱেম্বৰ তাৰিখে প্ৰকাশ কৰাৰ যোজনা কৰিছোঁ। আৰু এইবাৰ আমি টাৰ্গেট ৰাখিছোঁ যে যোৱাবাৰতকৈ অধিক সংখ্যক স্কুলে তেওঁলোকৰ নিজা নিজা আলোচনী প্ৰকাশ কৰিব। আৰু যথেষ্ট ভাল ৰেছপন্স আমি বিদ্যালয়সমূহৰ পৰা পাইছোঁ। আৰু বৰ্তমান আমাৰ এটা নতুন আমি বৰ্তমান এটা নতুন ঠিক নহয়, আমাৰ ক্লাষ্টাৰসমূহৰ কিছু আইডিয়া আমি জিলা পৰ্যায়ত শ্বেয়াৰ কৰিছোঁ। আৰু তাৰ ভিতৰতে এটা আইডিয়া হৈছে যে এতিয়া ছাত্ৰ ছাত্ৰীসকলক যিহেতু বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছে, গতিকে আমি এখন ডিছপ্লে বোৰ্ড আমাৰ বিদ্যালয়ৰ সুবিধাজনক য'ত ছাত্ৰ ছাত্ৰী
অভিভাৱক বা আন বাতৰুৱা তেওঁলোকে চাব পাৰে। তাৰ বাবে এখন ব্যৱস্থা হৈছে, তাত আমাৰ শিক্ষাগুৰুসকলে নিয়মিতভাৱে নিজ বিষয়সমূহ বা নিৰ্দিষ্ট বিষয়সমূহ তাত লিখিত ৰূপত ৰাখিব, আৰু ছাত্ৰ ছাত্ৰীসকলে হওক বা অভিভাৱকসকলে হওক নিজৰ যিকোনো সুবিধাজনক সময়ত আহি বৰ্ডখনৰ পৰা হয় ফটো মাৰি বা টুকি লৈ নিজ নিজ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰত গৈ সেইখিনি কৰিব পাৰিব, আৰু তাৰ উত্তৰসমূহ শিক্ষাগুৰুসকললৈ পঠিয়াব পাৰিব। লগতে তাত আৰু এটা আমি সংযোজনো কৰিছো, তাতে বক্স ৰখাৰ ব্যৱস্থা, য'ত ছাত্ৰ ছাত্ৰীসকলে বুজি নোপোৱা বিষয়সমূহ তেওঁলোকে লিখিত ৰূপত তাত থৈ যাব, আৰু শিক্ষাগুৰুসকলে সেয়া চাই ছাত্ৰ ছাত্ৰীসকলৰ মনৰ সংশয় দূৰ কৰিবৰ বাবে পৰৱৰ্তী সময়ত তেওঁলোকে। গতিকে মই আমাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে, আৰু মই আশাবাদী যে আমি যিখিনি কাম আমাৰ জিলাৰ ডিঅ' বাইদেউৰ প্ৰত্যক্ষ সহযোগত তেখেতৰ আমি যিখিনি কাম কৰি আছো, আশা ৰাখিছো যে যদিও আমাৰ কৰোণা মহামাৰীৰ বাবে কিছু পৰিমাণে তেওঁলোকৰ শিকন ঘাটি হৈছে, কিন্তু আমি চেষ্টা অব্যাহত ৰাখিছো সেই শিকন ঘাটি যাতে স্থায়ী নহয়, আৰু পৰৱৰ্তী সময়ত তেওঁলোকে যেতিয়া বিদ্যালয়লৈ আহিব তেতিয়া যাতে তেওঁলোক এৰি অহা বিষয়সমূহৰ লগত সংযোগ স্থাপন কৰিবলৈ অসুবিধা পায়। মই সেয়া আশা ৰাখি মোক ক'বলগীয়াখিনি ইমানতে সামৰিছো। ধন্যবাদ। আমাৰ আগৰ যিজন বক্তা তেওঁকো মই ধন্যবাদ জনাইছো, আৰু মই জানো বা আপোনালোকে এজ এ হোল টিম ধেমাজি যদি আমি কওঁ, আপোনালোক মানে ধেমাজি জিলাখনৰ অকল কৰোণাৰ দ্বাৰাই আপোনালোকৰ মানে কষ্ট হোৱা নাই। আপোনালোকৰ আমাৰ জানো যে ধেমাজি সদায় প্ৰত্যেক বছৰতে আমাৰ বানপানীৰ দ্বাৰাও বহুত বেছি আমাৰ এফেক্টেড হয়। এতিয়া মানে ভাবিছিলো যে যিটো আমাৰ এইবাৰ অনলাইনৰ থ্ৰুৰে আমি দীঘলীয়া সময় জুৰি ল'ৰা ছোৱালীখিনিক আমি সুবিধা আছে, তেওঁলোকক আমি সেইটো মানে অকমান হলেও হয়তো তেওঁলোকৰ পাঠৰ লগত আমি টাচত ৰাখিব পাৰিছো। আগতে আমাৰ বানপানী হলে বাইদেউ যিটো এটা বানপানীৰ দ্বাৰা আক্ৰান্ত হোৱা ল'ৰা ছোৱালীখিনিৰ যিখিনি নিশ্চয়কৈ এটা শিকন ঘাটি হয়। গতিকে আমি ৰাজ্যিক পৰ্যায়ত আমি সেইবোৰ চিন্তা কৰি আছো, ইনষ্ট্ৰাকচনেল গেপ এটা হলে কেনেকুৱাকে সেইখিনি আমি হয়তো আজিকালি যিহেতু টেকনলজিৰ এডুকেশ্যনেল টেকনলজি বহুত আগবাঢ়িছে, সেইবিলাকৰ সহায়ত আমি কেনেকে এই ধৰণৰ কথাবোৰ আমি এড্ৰেছ কৰিব পাৰো, আৰু যিখিনি প্ৰচেষ্টা লৈছে সেইখিনি সঁচাকেই খুব প্ৰশংসনীয়। আৰু যিটো বাইদেৱে কৈছে সেইটোত কোনো ধৰণৰ ডিমতেই নাই যে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তেওঁলোকে এই প্ৰতিকূল সময়তো তেওঁলোকে ইমান কষ্টকে ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যত্ন বা আদাৰৱাইজো যিখিনি দিছে, সেইখিনিৰ কাৰণেই হয়তো ল'ৰা ছোৱালীখিনি যিখিনি আগবাঢ়িছে সেইটো সম্ভৱ হৈছে। আৰু আমাৰ যিখিনি CRCC, কাৰণ স্কুলৰ লগত একেবাৰে ইমিডিয়েট লিংকত থাকে আমাৰ CRCC সকল, গতিকে তেওঁলোকৰ ছাপোৰ্টটো সদায়েই খুব দৰকাৰ, আৰু তেওঁলোকৰ যিখিনি ছাপোৰ্ট থকা কাৰণেই হয়তো আমাৰ শিক্ষকখিনিয়েও তেওঁলোকৰ যিখিনি দায়িত্ব সেইখিনি কৰাত যথেষ্ট সহায় হয়। আৰু যিটো ছাৰ ক'লে, আপুনি ছাৰ নিশ্চয়কৈ মোৰ নাম্বাৰটো ল'ব পাৰে, একো কথা নাই। আৰু আপোনাৰ মই অসুবিধাটো বুজিছো, কাৰণ আপুনি খুব সুন্দৰকে আপোনাৰ কামখিনি কৰিব বিচাৰিছে। তাত আপুনি অকল এজন হৈ হয়তো যিখিনি কৰিব আপুনি বিচাৰিছে সিমানখিনি আমি কৰিব পৰা নাই। তেওঁলোকে হয়তো জানে যে ৰিচেণ্টলি আমাৰ এটা এডভাৰটাইজমেণ্ট ওলাইছে টিচাৰৰ এনগেজমেণ্টৰ কাৰণে, গতিকে সেইটো আমি চাওঁ। আৰু লগতে ৰেচনেলাইজেশ্যন বা এনেকুৱা ধৰণৰ কথা কিছুমানো আলোচনা কৰি থকা হৈছে, যিটো আপুনি কৈছে যে হয়, কথাখিনি ল'ৰা ছোৱালীক যত্ন ল'ব লাগিলে, ল'ৰা ছোৱালীক ভালকে পঢ়াব লাগিলে আনুষংগিক যিখিনি কথা সুবিধা সেইখিনি নিশ্চয়কৈ থাকিব লাগিব। গতিকে মই সেইটো কথা বাৰু মনত ৰাখিম, আৰু সেইটো কথা আজিৰ এইখিনি সময়ত মই আপোনাক নিশ্চয় এটা দি ক'ব নোৱাৰো যে ইমিডিয়েটলি হয়তো কিবা এটা কৰিব পৰা যাব, কিন্তু তথাপিও তেনেকুৱা ধৰণৰ স্কুল আমাৰ মানে এজ এ হোল আমাৰ ৰাজ্যখনত ছিংগল টিচাৰ স্কুল বেছ কিছু সংখ্যক আছে। গতিকে সেইখিনি ছিংগল টিচাৰ স্কুলৰ ইছ্যুটো আমি কেনেকে মানে এড্ৰেছ কৰিব পাৰো সেইখিনি কথাও আমি নিশ্চয়কৈ চিন্তা কৰিম। আৰু মই আপোনালোকক আটাইৰ ধন্যবাদ দিব লাগে, বিশেষকে মই ডিঅ' বাইদেউক ধন্যবাদ দিছো। মোৰ বহুমূলীয়া সময় তেনেকুৱা কোনো কথা নাই, মোৰ খুব মন যায়, কিন্তু মানে
কি আৰু দায়িত্বৰ কাৰণে কেতিয়াবা তেনেকে মিলাব নোৱাৰো, কিন্তু আজি মোৰ কাৰণে বিশেষ মানে স্পেচিয়েল দিন বুলিয়ে মই ক'ম, যেনেকে মই পোনপটীয়াভাৱে আপোনালোকৰ লগত নিজৰ মনৰ অকমান কথা শ্বেয়াৰ কৰিব পাৰিছো। আৰু তাৰে বহুতখিনি মই এনেকুৱা নাভাবো যে মই গোটেইখিনি কথা এনেকুৱা কৈছো যে কেতিয়াও আপোনালোকে কেতিয়াও ভবা নাই, আপোনালোকে কৰি থকা কথা মই কৈছো, আপোনালোকে ভাবি থকা কথাই মই কৈছো, কিন্তু মই জাষ্ট মোৰ মনত অহা কাৰণেহে মানে সেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। আৰু সেইখিনি সুবিধা দিয়াৰ কাৰণে মই পুনৰবাৰ বাইদেউক ধন্যবাদ। আমি হয়তো আৰু বেছি সময় নলম। মই কিন্তু মই বৰ্ডলৈ এতিয়া ক'বলৈ নকওঁ, কিয়নো আপোনাৰ লগত বৰ্ডলৈ সঘন যোগাযোগ হৈয়ে থাকে, আপোনালোকৰ যিহেতু অফিচিয়েল লিংকত কথা পতাই থাকে। কিন্তু মই আমাৰ যিসকল CRCC আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে, তেখেতলোকে হয়তো আপোনাৰ লগত সুধিবলগীয়া বা বিভিন্ন ধৰণৰ কথা থাকিবও পাৰে, সেইকাৰণে মই আপোনাৰ তেওঁলোকৰ প্ৰয়োজন হলে আপোনাৰ মই ফোন নম্বৰটো মই বা বৰ্ডলৈ দি দিব পাৰিম, আপোনাৰ লগত যোগাযোগ তেখেতলোকে ৰাখিব পাৰিব। আৰু আপুনি যিখিনি কথা ক'লে আমি ভাবিছো আমাৰ প্ৰতিজনে সেইখিনি কথা হৃদয়ংগম কৰিছে, আৰু আমি আহি থকা দিনবিলাকত প্ৰাতঃসভাৰ পৰা আৰম্ভ কৰি বিদ্যালয় চলি থকা সকলো সময়তে যিমানখিনি আমি আপুনি দিয়া কথাখিনি আমি হয়তো যিখিনি আমাৰ সম্ভৱ হয় আমি সেইখিনি কাৰ্যক্ষেত্ৰত পৰিণত কৰিবলৈ চেষ্টা কৰিম। আৰু মই পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছো ইমান সময় আমাৰ মাজত ধৈৰ্যৰে বা আমাক সহযোগ কৰি থকা মোৰ CRCC আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আৰু আজিৰ এই গোটেই সভাখনত হোষ্টিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি টেকনিকেল পাৰ্ট চম্ভালি থকা আমাৰ ব্লক MIS কোঅৰ্ডিনেটৰ কেইজনকো মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু মই আমাৰ শ্ৰদ্ধাৰ বৰ্ডলৈৰ কথা নকলেই ভুল হ'ব, তেখেতে আমাৰ প্ৰতিজনেই জানো যে এই সময়ছোৱাত তেখেতে তেওঁৰ আমাৰ যিখিনি কাম আছিল জিলাৰ এই কামখিনি প্ৰতিজনৰ পৰা উলিওৱাৰ ক্ষেত্ৰত তেখেতে যিমানখিনি কষ্ট কৰিছে সেইখিনি কষ্ট আমি সদায় সকলোৱে মনত ৰাখিম। আৰু মই পুনৰবাৰ বাইদেউলৈ আমাক এইখিনি সময় দিয়াৰ বাবে আৰু তেওঁৰ বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি আশা কৰিছো ভৱিষ্যতেও বাইদেউক এনেদৰে পাম। আমি যদি দিনকাল ভাল হয় তেন্তে বাইদেউক আমি ধেমাজিলৈ নিমন্ত্ৰণ কৰিম। আমি তেতিয়া হয়তো পোনপটীয়াকৈ কিছু কথা তেখেতৰ লগত আমি আকৌ শ্বেয়াৰ কৰিবলৈ সুযোগ পাম। মই সকলোকে ধন্যবাদ জনাইছো, আৰু আমি ইমানখিনিতে আজিৰ যি আমাৰ কথা বাৰ্তা আমি সামৰিছো, আৰু ভৱিষ্যতে আমি আকৌ সকলোৱে লগ পাম বুলি আশা ৰাখিছো। ধন্যবাদ।